वेलकम टू माय यूट्यूब चैनल एचआर एजुकेशनल हाब मरমৰ ছাত্ৰ-ছাত্ৰীসকল অলপ আগতে সেবাৰ অফিচিয়েল বৰ্ডৰ পৰা এখন নোটিফিকেশন আহিছে আৰু সেই নোটিফিকেশন হৈছে তোমালোকে কেনেদৰে ৰিচেকিংৰ কাৰণে তোমালোকে এপ্লিকেশন কৰিবা। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকৰ যেটো মেট্ৰিকৰ ৰিজাল্ট দিছে সেই মেট্ৰিকৰ ৰিজাল্টত তোমালোকে যিমানখিনি নম্বৰ পাব লাগিছিল যদি তোমালোকে সেই নম্বৰলৈ যদি স্যাটিসফাইড নহয় বা তোমাৰ এনেকুৱা যদি মনত হয় যে মই আৰু নম্বৰ পাব লাগে তেতিয়াহলে তোমালোকে ৰিচেকিংৰ থ্ৰুৱেদি তুমি কি কৰিব পাৰিবা হেতু চেক কৰিব পাৰিবা যে তোমাৰ কৰবাত এনসাৰটো হেতে চেক কৰোতে ভুল কৰিছে বা তোমাৰ নাম্বাৰখিনি টোটাল কৰোতে ভুল হৈছে নেকি। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আজি আমি আলোচনা কৰিম কি কি প্ৰসিজাৰ আছে কি নিয়ম তুমি মানি চলিব লাগিব তোমাৰ কি ফিস হ'ব আৰু এটো তোমাৰ ৰিচেকিং যেটো তোমাৰ আছে ওয়ার্ড আছে এটো তোমাৰ কি ইনক্লুড হ'ব মানে কেনেকৈ ৰিচেকিং কৰা হ'ব গোটেইখিনি কথা আমি আলোচনা কৰিম এই ভিডিওটোত। এই ভিডিওটো তোমালোকৰ কাৰণে খুবেই গুৰুত্বপূৰ্ণ হয় তোমালোকে ভিডিওটো হেকলৈকে চোৱা আৰু সকলোৰে মাজত ভিডিওটো শেয়াৰ কৰা। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকৰ কাৰণে হোৱাটসঅ্যাপ গ্ৰুপ বনোৱা হৈছে তোমালোকে হোৱাটসঅ্যাপ গ্ৰুপত জয়েন হোৱা ডেসক্ৰিপশনত মই লিংক দি দিছো। চোৱা প্ৰসিজাৰ আমাৰ কি আছে ইয়াতে তোমাৰ কি কৈছে চোৱা এক নম্বৰত কৈছে তোমাৰ চোৱা ক্যান্ডিডেট ইন্টেন্ডিং টু গেট देयर ইভালুয়েটেড আনসার স্ক্রিপ্ট রিসেক্ট উইল হ্যাভ টু এপ্লাই থ্ৰু দা আসিফ ডিভিজন 1 আফটাৰ সেৱা। এটো সা আগতে যেটো আমাৰ সেৱা আছিল সেই সেৱাৰ যেটো অফিচিয়েল ওয়েবসাইট আছে সেই ওয়েবসাইটত গৈ হে তোমালোকে কি কৰিব লাগিব এপ্লাই কৰিব লাগিব। তুমি যদি কিবা থাৰ্ড পাৰ্টি এপৰ হয় তো থাৰ্ড পাৰ্টি তুমি যদি কোনো চ্যানেলৰ থ্ৰুদি যদি এপ্লাই কৰা তেতিয়া হলে হেবোৰ ৰিজেক্ট হ'ব। তুমি কেৱল এই অফিচিয়েল ওয়েবসাইটত গৈ হে তুমি হেতু কি কৰিব লাগিব এপ্লিকেশন কৰিব লাগিব। আৰু তাতে তুমি গলা মানে তুমি এই অফিচিয়েল ওয়েবসাইটত যাবা অফিচিয়েল ওয়েবসাইটত যোৱাৰ পিছত তুমি কি কৰিবা ক্লিক অন দা লিংক apply for rechecking and scanned copy of answer scripts and OMR with answer key এটা এটা বটম আছে তোমালোকে তাতে গলে দেখা পাবা সেই বটমত তুমি ক্লিক কৰিবা। তাৰ পিছত কি কৰিবা সিলেক্ট rechecking and scanned copy of answer script। তাৰ পিছত তুমি কি কৰিব লাগিব তোমালোকে কৰিব লাগিব তোমাৰ যেটোৰ কাৰণে তুমি ৰিচেকিংৰ কাৰণে এপ্লিকেশন কৰিবা হেতু সাবজেক্টটো তুমি কি কৰিব লাগিব চুজ কৰিব লাগিব। ধৰা এটো সায়েন্স ম্যাথছ বা তোমাৰ সোশ্যাল সায়েন্সত যদি তুমি ৰিচেকিং কৰিব বিচাৰা তেতিয়াহলে তুমি হেতু কৰিব লাগিব। তাৰ পিছত কি কৰিব লাগিব provide other necessary information as requested in the portal and pay necessary fee. Fees have to paid through online mode only. So তাৰ পিছত তোমাৰ সেই এপ্লিকেশনটো অন কৰাৰ পিছত যিখন তোমাৰ ফৰ্ম আহিব সেই ফৰ্মত যি তোমাৰ ডেটা বা ইনফৰমেশন হিহতে বিচাৰে গুটেখিনি ইনফৰমেশন তুমি তাতে সাবমিট কৰিব লাগিব আৰু যিমানখিনি ফিস দিব লাগে সেই ফিসটো তুমি দিব লাগিব আৰু সেই ফিসটো কিমান হয় হেতু আমি আলোচনা কৰি আছো তোমালোকে ভিডিওটো হেকলৈকে চাই থাকা। আৰু ফিসটো কেৱল কি কৰিব লাগিব তুমি অনলাইন মোডতে তুমি এটো পে কৰিব লাগিব। ইয়াৰ পিছত 6 নম্বৰটো কি হৈছে চোৱা এটো fees for rechecking of answer script along with obtaining scanned copy of answer script for all theory question paper। এতে সো all theory question paper কথা কৈছি ইয়াতে যদি তুমি theory question paper যদি answer script লাগে মানে তুমি যেটো কপি आंसर বল লিখিছিলা সেই কপিটো যদি তোমাৰ এটা কপি লাগে তোমাৰ হাততে এটা কপি লাগে তেতিয়া হলে তুমি কি কৰিব লাগিব 400 পাৰ সাবজেক্টৰ কাৰণে 400 रुपीस তুমি পে কৰিব লাগিব। OMR নহয় OMR ৰ কাৰণে 50 रुपीस আছে হেতু আমি পিছত আলোচনা কৰি আছো। তো 400 পাৰ সাবজেক্টৰ কাৰণে তুমি কি কৰিব লাগিব পে কৰিব লাগিব। আৰু চোৱা তোমাৰ এই যেটো ৰিচেকিং যেটো প্ৰসেস আছে সেই ৰিচেকিং প্ৰসেসটো হয় কি একচুয়ালি ৰিচেকিংত কি চোৱা হয় হেতু চোৱা বহুত ইম্পৰ্টেন্ট হয়। ৰিচেকিংত তোমাৰ কি হ'ব ৰিটোটালিং অফ মার্কস অ্যাওয়ার্ডেড বাই দা এক্সামিনার মানে যিসকলে পৰীক্ষা চেক কৰিছে পৰীক্ষা চেক কৰাৰ পিছত তোমাৰ কেতিয়াবা কি হয় নাম্বাৰবোৰ যোগ কৰোতে ভুল হয় তো হেতু চাব যোগ কৰোতে ভুল হৈছে নেকি হেতু চেক কৰিব। তাৰ পিছত কি চেক কৰিব assessment of answer which has or have been left out unevaluated। তোমাৰ কেতিয়াবা এনেকুৱা হয় যে তোমাৰ দুটা পেজ একেলগে যদি চিপকি থাকে সেই পেজটো লোটোৱাৰ সময়ত দুটা পেজ একেলগে লাগি থাকে তো তোমাৰ ভিতৰৰখিনি চোৱা নহয় তো তেনেকুৱা যদি হৈ থাকে তেতিয়াহলে তোমাৰ হেতু ৰিভালুয়েট কৰিব মানে তোমাৰ আকৌ হেতু কি কৰিব চেক কৰিব সেই পেজখিনি বা সেই পেপাৰখন। তাৰ পিছত কাৰেকচন অফ ৰং এন্ট্ৰি অফ মার্কস অফ এনি মেনাৰ আৰু যদি তোমালোকে কিবা ভুল বখত কিবা যদি মার্ক দিয়া হোৱা নাই বা দিয়া হৈছে সেই গুটেইখিনি তোমাৰ কি হ'ব চেকিং কৰা হ'ব। তো তোমাৰ এনেকুৱা হ'ব পাৰে এতে চোৱা কাৰেকচন অফ ৰং এন্ট্ৰি
এইটো তোমাৰ এনেকুৱা হ'ব পাৰে কেতিয়াবা কি হয় তোমাৰ 5 মাৰ্ক বা 6 মাৰ্ক এটা তোমাৰ বেছি আহি যায় তো যদি তুমি ৰিইভালুৱেশ্যন কৰা তেতিয়াহ'লে তোমাৰ সেই মাৰ্কটো কম হোৱাৰো মানে চান্স থাকে মানে কমো হয় কেতিয়াবা তোমাৰ সেইটো তোমাৰ সেই মেনাৰ বা নেচাৰৰ ওপৰতহে কি কৰিব ডিপেণ্ডেবল কৰিব আৰু তুমি তাৰপিছত চাইটো কি কৈছে the result of rechecking will be informed to the applicant with 30 days from the last date of recipient of applicant by SMS and email only এতিয়া তুমি ৰিচেকিংৰ কাৰণে তুমি যেটো এপ্লিকেশন কৰিবা সেই এপ্লিকেশনটো তোমাৰ কি হ'ব 30 ডেজৰ ভিতৰত 30 দিনৰ ভিতৰত তোমাৰ কি হ'ব SMS আৰু ইমেইলৰ সৈতে তোমালোকে হেতু চাব পাৰিবা বা তাতে তোমাৰ কি হ'ব নটিফিকেশন আহিব তাৰপিছত in case of any change in mark the revised mark sheet certificates will be issued on submission of the original mark sheet or certificate in the board's office through the head of the concerned school with the intimation of head of the institution এটা সা কি কৈছে তোমাৰ ৰিইভালুৱেশ্যনৰ পিছত তোমালোকৰ যেটো সাৰ্টিফিকেট আহিব বা যেটো মাৰ্ক শিট আহিব সেই মাৰ্ক শিটটো তোমালোকৰ যেটো অৰিজিনাল মাৰ্ক শিট আছে সেই মাৰ্ক শিটটো তোমালোকৰ স্কুলৰ হেড স্যাৰ বা যিজন তোমাৰ অফিচিয়েল কাম কৰে তেওঁৰ হৈতে তোমাৰ কি কৰিব লাগিব হেতু বোৰ্ডত সাবমিট কৰিব লাগিব আৰু তাৰ পিছত তোমালোকৰ তাতে নতুন এটা তোমাক কি দি দিব মাৰ্ক শিট বা সাৰ্টিফিকেট তোমালোকক দি দিব No such mark sheet or certificate will be sent directly to school candidate or through any other agency. এটো সা তোমার ডাইরেক্টলি স্টুডেন্টের হাতত কোনো সার্টিফিকেট বা মার্কশিট তোমাক নিদিয়ে ডাইরেক্টলি তোমার কি কৰিব এটো স্কুলৰ তোমাৰ যিজন হেড আছে বা তোমাৰ যিজন আছে বা তুমি যদি যোৱা তেতিয়াহলে তোমাৰ হাতত এটো কি কৰিব দিব বা তোমাৰ ইয়াতে কিন্তু তোমাৰ ডাইৰেক্টলি হেড স্যাৰৰ বা হেড মেডামৰ কি লাগিব ইয়াতে ইন্টাৰফেস লাগিব হেড মেম্বাৰ হেড স্যাৰে তোমাৰ এখিনি কালেক্ট কৰিব পাৰিব scanned copy of answer script will be available for the applied candidate through email only এতিয়া সব তোমালোকে যিখিনি তোমালোকে যেটো এপ্লিকেশন ফর্ম কৰাৰ সময়ত যেটো তোমালোকে ইমেইল আইডি তোমালোকে তাতে দিবা সেই ইমেইল আইডিৰ থ্ৰুয়ে দি 30 দিনৰ ভিতৰত তোমালোকক কি কৰিব এই স্ক্যান কপিটো তোমাক পঠাই দিব মানে হেতু হাৰ্ড কপি নিদিয়ে তোমাক ইমেইলৰ যোগেদি তোমাক হেতু কি ইলেক্ট্ৰিক্যালি তোমালোকৰ যেটো পঠাই দিব আৰু তাৰ পিছত তোমালোকে হেতু চাব পাৰিবা ঠিক আছে এইখিনি আছিল তোমাৰ কি এই নিয়মখিনি আছিল তোমালোকৰ যেটো आंसर शीट আছে হেতুৰ কাৰণে তে ওএমআৰৰ কাৰণে তুমি কেনেকৈ কি কৰিবা সা ওএমআৰৰ কাৰণে তোমাৰ এইখিনি তোমাৰ বাকি খিনি তোমাৰ ঠিকে আছে এতে সব ফিস লাগিব এতে সব ফিস ফর স্ক্যান্ড কপি অফ ফর্ম এন্ড आंसर কি ইজ 50 रुपीस পার সাবজেক্ট এটা সব 50 रुपीस পার সাবজেক্ট তুমি 50 টাকা কৈ দিব লাগিব আৰু যদি তুমি দুইটা কৰা তেতিয়াহলে টোটাল কিমান হ'ব 450 হ'ব তোমাৰ হেতুৰ কাৰণে তোমাৰ 400 আৰু এমসিকিউৰ কাৰণে 50 रुपीस তো টোটাল 450 দিব লাগিব যদি তুমি দুইটাৰ কাৰণে কৰা মানে ডেসক্ৰিপচন পাৰ্ট আৰু যদি তুমি ওএমআৰ দুইটাৰ কাৰণে এপ্লাই কৰা তেতিয়াহলে 450 তোমাৰ ফিস যাব টোটাল ইয়াৰ পিছত তোমাৰ কি কৈছে সা the scanned copy of OMR and answer key will be made available within 30 days from the last date of recipient of application the application through email only হেতু যেনেকৈ তোমাৰ ডেসক্ৰিপচন পাৰ্টৰ आंसर शीट যেনেকৈ তোমালোকৰ 30 দিনৰ ভিতৰত তোমাৰ কি কৰিছে ইমেইল আইডিৰ হৈতে বা ইমেইলত তোমালোকক পঠাই দিছিল ঠিক তেনেদৰে তোমাৰ কি কৰিব ওএমআৰ शीटটো তোমাৰ কি কৰিব ইমেইলত হে পঠাই দিব এটো বাকি কত নোপোৱা তোমাৰ কেৱল ইমেইলত কি কৰিব এটো পঠাই দিব এতিয়া সব কিছুমান তোমাৰ জেনাৰেল ইনস্ট্ৰাকশন আছে জেনাৰেল ইনস্ট্ৰাকশন খিনিও তোমালোকে জানি লোৱা এইখিনিও বহুত ইম্পৰ্টেন্ট হয় ইয়াতে কি কৈছে সো দা পোৰ্টেল লিংক উইল বি ওপেন আফটাৰ 2 days অফ ডিক্লাৰেশন অফ ৰিজাল্ট এটো তো তোমাৰ 2 দিনৰ কথা কৈছে 3 দিনৰ মূৰত আজি খুলি দিলে जिके নহক candidate has to apply within 15 days from the date of opening the link এতে আজি তোমাৰ অলপ আগতে লিংকটো কি হৈছে ওপেন হৈছে তো তোমালোকে মাত্ৰ 15 দিন আছে 15 দিনৰ ভিতৰত তোমালোকে এপ্লিকেশন কৰিব লাগিব যদি 15 দিনৰ পিছত তোমালোকৰ আৰু এপ্লিকেশন কি নহব একসেপ্টেবল নহব আৰু দা ডিটেইল ইনস্ট্ৰাকশন ফৰ দা এপ্লিকেশন প্ৰসেস উইল অলসো বি अवेलेबल ইন দা লিংক আৰু তোমাৰ ইয়াতে তোমালোক কৈ দিলো যে তোমালোকৰ কি কি নিয়ম লাগিব গোটেইখিনি নিয়ম ইয়াতে আছে আৰু no application will be accepted without fee and no offline application will be accepted এতেছা তুমি যদি ফিস পেমেন্ট নকৰিলে তোমালোকৰ এপ্লিকেশন যেটো হৈছে হেতু তোমাৰ কিতেও একসেপ্ট নহব আৰু যদি তুমি অফলাইন যদি তুমি কি কৰিছা এপ্লিকেশন কৰিছা তেতিয়াহলে হেতু একসেপ্ট নহব ঠিক আছে এটো একসেপ্ট নহব হেতু ৰিজেক্ট হ'ব আৰু ইয়াতে তোমাৰ কিছুমান আছে তোমালোকক মই এটো
হোৱাটছআপ গ্ৰুপত বাৰু এইটো শ্বেয়াৰ কৰি দিম, তোমালোকে তাতেও চাই ল'ব পাৰিবা। আৰু ইয়াতো তোমাৰ সেই কথাখিনিয়ে কৈছে, ইয়াতে তোমাৰ ডিভিজনত তোমাৰ 15 ডেজৰ 50 ৰুপিজ লাগিব। তো এই গোটেইখিনি তোমালোকে কৰিলে তোমালোকে যিমান পাৰা ভিডিঅ'টো শ্বেয়াৰ কৰা। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আৰু যিসকলে তোমাৰ কম্পাৰ্টমেণ্টেল এক্সাম দিব বিচাৰি আছে, কম্পাৰ্টমেণ্টেল এক্সামৰ কাৰণে মোৰ চেনেলতে তোমালোকে প্ৰিপাৰেশ্যন কৰিব পাৰিবা। মই তোমালোকক 100% প্ৰিপেয়াৰ কৰাম, গতিকে তোমালোকে কোনো ধৰণৰ চিন্তা কৰাৰ দৰকাৰ নাই। তোমালোকে হোৱাটছআপ গ্ৰুপত জইন হোৱা আৰু তোমালোকে যিমান পাৰা ভিডিঅ'টো শ্বেয়াৰ কৰা, যাতে সকলোৰে এই ভিডিঅ'টোৰ সৈতে সহায় হয়। ধন্যবাদ, আকৌ লগ পাম বেলেগ এটা ভিডিঅ'।